দীৰ্ঘদিন ধৰি পলাশবাৰীৰ লগতে দক্ষিণ কামৰূপৰ ভিন্ন স্থানত গৈ সৰ্প উদ্ধাৰৰ লগতে বিভিন্ন সময়ত বিপদাপন্ন বহু বন্যপ্ৰাণী উদ্ধাৰৰ কামত নিয়োজিত হৈ থকা জাৰুবৰীৰ বনজিৎ দাসলৈ সৰ্পবন্ধু সন্মান। তেজপুৰৰ লগতে ৰাজ্যজুৰি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা সৰ্প বান্ধৱ সৌৰভ বৰকটকী টীমৰ চতুৰ্থ বাৰ্ষিক সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আগন্তুক 16 জুলাইত বিশ্ব সৰ্প দিৱসত প্ৰদান কৰা হ'ব এই বিশেষ বঁটা। সভাত বিশ্ব সৰ্প দিৱসৰ দিনটো তাৎপৰ্যপূৰ্ণভাৱে উদযাপন কৰাৰ লগতে সাপৰ ক্ষেত্ৰত থকা অন্ধবিশ্বাস দূৰীকৰণৰ উপৰি আধুনিক চিকিৎসা তথা সৰ্প সংৰক্ষণেৰে পৰিৱেশ সুৰক্ষাৰ দিশটোক প্ৰতিফলিত কৰিব পৰাকৈ কাৰ্যসূচী ৰূপায়ণৰ দিশটো আলোচনা কৰা হয়। সেই অনুসৰি 2022ত এতিয়া 8মহীয়া শিশুক বিষাক্ত সৰ্পই দংশন কৰাৰ পাছত চিকিৎসক চাফৰিন বেৰীৰ চিকিৎসাৰ বাবে সুস্থ হৈ উঠা অভূতপূৰ্ব সেৱাৰ বিপৰীতে তেজপুৰৰ সুচিকিৎসকগৰাকীক এই অনুষ্ঠানতে বিষ নিদানক সন্মানেৰে সন্মানিত কৰাৰ লগতে দেশৰ ভিতৰত কনিষ্ঠ হিচাপে বিষাক্ত সৰ্পদংশনত আক্ৰান্ত হৈ আধুনিক চিকিৎসাৰে সুস্থ হৈ উঠা নগাঁৱৰ হেমন্তিকা বেহেৰা নামৰ শিশুটিক নীলকণ্ঠ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি গহপুৰৰ এজন প্ৰকৃতি তথা বন্যপ্ৰাণী প্ৰেমী সুলেখক নিশান্ত বৰদলৈক আগবঢ়োৱা হ'ব পৰিৱেশ প্ৰহৰী সন্মান। তদুপৰি এই অনুষ্ঠানতে ৰঙিয়াৰ চম্পক শৰ্মা, কামৰূপৰ বনজিৎ দাসৰ লগতে তেজপুৰৰ লোহিত শইকীয়া আৰু অংকুৰজ্যোতি বৰা সৰ্পবন্ধু সন্মান আগবঢ়োৱা হ'ব বুলি বাৰ্ষিক সভাত ঘোষণা কৰা হয়। আচলতে আজি বহু বছৰ ধৰি মই সৰ্প উদ্ধাৰৰ লগতে বিপদাপন্ন যি বন্য প্ৰাণী আছে তাক উদ্ধাৰৰ কাৰ্যত জড়িত হৈ আছিলোঁ আৰু যথাসম্ভৱ ৰাইজৰ মাজত এই বিষয়ক সজাগতা সৃষ্টিৰ কাৰণে চেষ্টা কৰি আহিছিলোঁ। আৰু এই বছৰ অসমৰ এজন জ্যেষ্ঠ বন্যপ্ৰাণী উদ্ধাৰকাৰী সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু তেওঁৰ টীমে প্ৰতি বছৰৰ দৰে এইবাৰ অসমৰ বিভিন্ন ঠাইৰ 4জন ব্যক্তিলৈ তেওঁলোকে সৰ্পবন্ধু উপাধি প্ৰদান কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কামৰূপৰ পৰা তেওঁলোকে মোকো নিৰ্বাচন কৰিছে। আচল কথাটো হৈছে চাওক, প্ৰথম কথা হ'ল বাৰিষাৰ এই গৰমৰ ছিজনটোত আচলতে সাপবোৰ বাহিৰত ওলাই আহে আৰু প্ৰথম কথা হৈছে সাপৰ প্ৰতি মানুহৰ যিটো ভয় এইটো এটা অতি পূৰ্বৰ পৰা চলি অহা ভয়। আমি ষ্টাডি কৰি গম পোৱা মতে যে মানুহৰ যেতিয়া ফাষ্টেজ বিৱৰ্তনৰ যি সময় আছিল সেই সময়ত মানুহক সহজলভ্য খাদ্য হিচাপে বৃহৎ সেই সময়ত থকা সাপবিলাকে টাৰ্গেট কৰি লৈছিল। তেনেকুৱা তথ্য বিভিন্ন ঠাইত পোৱা যায় আৰু হয়তো সেইকাৰণে সাপৰ প্ৰতি বিভিন্ন সময়ত মানুহৰ ভয় এটা আছে আৰু মানুহৰ মাজত ভ্ৰান্ত ধাৰণাও কিছু আছে। তাৰ কাৰণে হয়তো মানুহৰ মাজত ভয়ৰ এই বাতাবৰণটো সৃষ্টি হয়। কাৰণ চাওক, সাপ বুলিলে মানুহে ভয় কৰে এটা কাৰণতে যে আজি কিছু বছৰ আগলৈকে সৰ্পদংশনত মানুহৰ মৃত্যু হৈছিল। ইয়াৰ কাৰণ হ'ল কি যে কিছু প্ৰজাতিৰ বিষাক্ত সাপ এতিয়াও আমাৰ অঞ্চলবিলাকত আছে আৰু সেই বিষাক্ত সাপবিলাকে যেতিয়া দংশন কৰে তেতিয়া মানুহৰ মৃত্যু হৈছিল। ইয়াৰ কাৰণ আছিল চিকিৎসা বিজ্ঞান তেতিয়া ইমান উৎকৃষ্ট নাছিল বা আমাৰ ওচৰ পাজৰৰ হস্পিটেলবিলাকত সৰ্পদংশনত চিকিৎসা নহৈছিল। তো সেই ভয়টোৰ কাৰণে হয়তো সাপ দেখিলে মানুহে বিষাক্ত সাপ বুলি ভাবিব ধৰিলে আৰু সাপ দেখিলে মনত যথেষ্ট ভয় সৃষ্টি হয়। তো এইটো এটা স্বাভাৱিক পৰিঘটনা। কিন্তু তাৰ বিপৰীতে এতিয়া আমি বহুত বছৰ ধৰি বিভিন্নজন সৰ্প উদ্ধাৰকাৰী বা আমি নিজেও এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ কাৰণে অহৰহ আমি চেষ্টা কৰিছোঁ, যাৰ ফলত কিছু পৰিমাণে হ'লেও সাপ সম্বন্ধীয় কিছু জ্ঞান ৰাইজৰ মাজলৈ নিবলৈ সক্ষম হৈছোঁ। লগতে সাপৰ প্ৰতি ভয় কিছু পৰিমাণে আমি কমাবলৈ সক্ষম হৈছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।